আহোম ৰাজত্বকালৰ কেতবোৰ সম্পদৰ ওপৰত সম্প্ৰতি ব্যাপক বেদখল চলিছে। শিৱসাগৰৰ চহৰৰ মাজমজিয়াত থকা ঐতিহাসিক যমুনা, মৰিবিল, সেইদৰে ৰূপহীজানৰ ওপৰত চলিছে অবাধ বেদখল। যমুনাৰ কি ধৰণে আৱৰ্জনালৈ আচলতে ডাষ্টবিনত পৰিণত হৈছে যমুনা, সেয়া সকলোৱে প্ৰত্যক্ষ কৰিছে। কিন্তু ইয়াৰ পিছতো এই যমুনা বেদখল মুক্ত কৰিবলৈ বা ৰূপহীজান বেদখল মুক্ত কৰিবলৈ কোনো ধৰণৰ পদক্ষেপ লোৱা নাই জিলা প্ৰশাসনে, যাৰ বাবে আজি আহোম সেনা আৰু জয়া বাহিনীয়ে শিৱসাগৰ দলুমুখ চাৰিআলিত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। মই দেখুৱাইছো শিৱসাগৰৰ দলুমুখ চাৰিআলিত এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে, কাৰণ ৰূপহীজান, মৰিবিল, যমুনা অবাধ হাৰত বেদখল হৈ আছে আৰু এই বেদখল হৈ থকা যমুনাক বেদখল মুক্ত নকৰাৰ বাবে তথা উচ্ছেদ অভিযান নচলোৱাৰ বাবে আজি এনেধৰণে দলুমুখ চাৰিআলিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আহোম সেনাই। মই ভাষ্য ল'ম আপোনাৰ বেদখলটো মুক্ত কৰিব লাগিব, এইটো স্পষ্ট কথা। আমাৰ কথাটো এইটো যে অসমীয়া সংস্কৃতিৰ লগত যিধৰণে সত্ৰৰ এটা অনবদ্য অৱদান আছে, ঠিক একেধৰণে অসমীয়া ঐতিহ্যৰ লগত এই জাতীয় সম্পদকেইটা অনবদ্য অৱদান আছে। গতিকে এই জাতীয় সম্পদকেইটা সংৰক্ষণ কৰাৰ কাৰণে যিমানবোৰ বেদখল আছে বেদখল মুক্ত কৰিব লাগিব। বেদখল মুক্ত কৰি উপযুক্ত সংৰক্ষণৰ ব্যৱস্থা কেন্দ্ৰ চৰকাৰ তথা ৰাজ্য চৰকাৰে কৰিব লাগিব, সেইটো স্পষ্ট কথা। বিশেষকৈ যমুনা আৰু তলাতল ঘৰৰ যিটো পিছৰ অংশ যিধৰণে ভূমি অবাধ হাৰত যিধৰণে বেদখল হৈছে, বেদখল মুক্ত কৰিব লাগিব চৰকাৰখনে। আচলতে আমাৰ স্পষ্ট কথা, আজি আহোম সেনা জয়া বাহিনীৰ উদ্যোগত আমি বিক্ষোভ কাৰ্যসূচীয়ে মুখ্যমন্ত্ৰী মহোদয় 30 দিনৰ সময়সীমা বান্ধি দিছো। অহা 30 দিনৰ ভিতৰত যদি যমুনাখন সংৰক্ষণ নকৰে, যমুনাখন নিষ্কাশন নকৰে, যমুনাৰ চাৰিসীমা নিৰ্ধাৰণ কৰি যদি যমুনা সংৰক্ষণ নকৰে, তেনেহ'লে 30 দিনৰ পিছত বৃহৎ বন্ধনীকামূলক কাৰ্যসূচী আমাৰ কথা স্পষ্ট। চাৰিওফালে দি থৈ যোৱা এইসমূহ সম্পদ কোনো কাৰণে ধ্বংস হৈ যাব দিব নোৱাৰো। এইসমূহ সম্পদৰ ক্ষেত্ৰত হেতালি খেলি আমি কেতিয়াও মানি ল'ব নোৱাৰো। সেইকাৰণে আমাৰ স্পষ্ট কথা, এইসমূহ সম্পদ সংৰক্ষণ হ'ব লাগিব, সৌন্দৰ্যবৰ্ধন হ'ব লাগিব। আৰু এইসমূহ সম্পদ ইতিহাসৰ সম্পদ, কিন্তু এইসমূহ সম্পদ হেৰাই যাব কেতিয়াও দিব নোৱাৰো। এনেধৰণে আজি উত্তাল কৰিছে দলুমুখ চাৰিআলি আহোম সেনাই, কাৰণ যমুনা আমি সিদিনা দেখুৱাইছিলো যে যমুনা কি ধৰণে যমুনা আচলতে ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত হৈছে। একাংশ এচাম লোকে যমুনাৰ ওপৰত বেদখল চলাইছে, আৱৰ্জনা নিক্ষেপ কৰে যমুনালৈ, যাৰ বাবে যমুনা বৰ্তমান সম্পূৰ্ণ প্ৰদূষিত হৈ পৰিছে, যমুনা বাম হৈ আহিছে। সিদিনা এনেধৰণৰ আচলতে কাৰুকাৰ্যৰ বাবেই এই যি প্ৰদূষণৰ সৃষ্টি হৈছে, বিষাক্ত হৈ পৰিছে যমুনা, তাৰ বাবে দুজনী বৰকাছ সিদিনা মৃত্যু হ'ল। এনেধৰণে সম্পূৰ্ণ ধ্বংস গৰাহলৈ গুচি গৈছে ঐতিহাসিক এই সম্পদসমূহ। এই প্ৰশাসনে নীৰৱ দৰ্শক হৈ থকাৰ বাবেই আচলতে আজি আহোম সেনাই এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। অনাগত সময়ত লক্ষণীয় হ'ব, এই প্ৰতিবাদৰ পিছত প্ৰশাসন তথা পুৰাতত্ব বিভাগৰ গা লৰিব নে নলৰে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।